বিশ্ব পৰিৱেশ দিৱস 5 জুন আমি হাবুং উন্নয়ন পৰিচালনা সমিতিৰ দ্বাৰা আজি আমি বৃক্ষৰোপণৰ কাৰ্যসূচী ৰাখিছিলোঁ। আজি আমি প্ৰায় 100 পুলি অলৰেডি ৰোপণ হৈ গৈছে আৰু আমি 500 আজিৰ দিনটোৰ ভিতৰত আমি কমপ্লিট কৰাৰ সিদ্ধান্ত লৈছোঁ। হাবুঙত কিমান মাটি আছে? মুঠ আমাৰ 285 বিঘা আমাৰ গোটেই কেম্পাছৰ ভিতৰত আছে। হাবুঙৰ যিহেতু উদ্যান, এই উদ্যানটো এতিয়া নেচাই জংঘল হৈ গৈছে। আপোনালোকে কিবা ব্যৱস্থা লৈছে নেকি? ইয়াত এটা প্ৰাকৃতিক আমি এতিয়া গছ গছনিবিলাক উঠিবলৈ দিছোঁ, যাতে ইয়াত খুব গছ গছনিবোৰ কম হয়। তাৰমানে মাটিটো আমাৰ খুব গছ গছনি বালিচোৱা হয়, সেইকাৰণে আমি গছ গছনিবোৰ যেতিয়া উঠি যাব তাৰ মাজে মাজে আমি গছ পুলিবিলাক ৰোপণ কৰিছোঁ। আপোনালোকৰ মাটিটো যিহেতু বালি মাটি বুলি কৈছে, গছ গছনি জীয়াবলৈ বহুত দিগদাৰ হয়। এই ক্ষেত্ৰত আপোনালোকে বৰষুণ যাকে কিবা সহায় কৰিছে? নিশ্চয় কৰিছে। বৰষুণে আমাক বহুত সহায় কৰিছে। আজি সেইকাৰণে আমি বৰষুণ দি থকাৰ অৱস্থাতো আমি বৃক্ষৰোপণ কৰা কাৰ্যসূচী আমি এতিয়া হাবুঙৰ আজি কোনে দায়িত্ব লৈছে? আজি আমাৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক আৰু সভা সম্পাদক আজি আমি কাৰ্যসূচী ৰাখিছিলোঁ। সেইকাৰণে আমি 500 পুলি আজি সম্পূৰ্ণ কৰিম বুলি আমি সিদ্ধান্ত কৰিছোঁ।